আমি 1988 চনৰ 22 মাৰ্চ তাৰিখে এই বিদ্যালয়ত জইন কৰাৰ পিছত আহি আমি যেতিয়া ইয়ালৈ স্কুললৈ আহিছোঁ তেতিয়া ৰাস্তা পদূলি নাই। আমি কেইবাখন নদীত নাৱত পাৰ হৈ আহিবলগীয়া হৈছিল। ৰাস্তা পদূলি বিৰিঙা মুঢ়া মাজে আমি আহিবলগীয়া হৈছিল। কেতিয়াবা আমি খোজকাঢ়ি আহিবলগীয়া হৈছিল। তেনেকৈ আহি এতিয়া শেষ মুহূৰ্তলৈকে ৰাস্তা পদূলি ভাল হ'ল, স্কুল পকী ঘৰ হ'ল। আমি এইখিনি পালোঁ, যথেষ্টখিনি আমি পালোঁ। এইখিনি আহোঁতে আমি যথেষ্টখিনি আগত কষ্ট ত্যাগ কৰিবলগীয়া হৈছিল। আৰু অতি ছাত্ৰ ছাত্ৰীসকল মোৰ তেতিয়াৰ পৰা সমূহৰ পৰাই অতি মৰমৰ ছাত্ৰ ছাত্ৰী আছিল। এতিয়া গোটেই ছাত্ৰ ছাত্ৰীখিনি জ্যেষ্ঠতা হৈ পেলাই বিভিন্ন জেগাত কৰ্মৰত অৱস্থাতো আছে। তেখেতসকলে এতিয়াও বৰ্তমান মোৰ ছাত্ৰ ছাত্ৰীখিনি মৰমৰ আৰু অতি প্ৰিয়। সেইক্ষেত্ৰত তাৰ প্ৰমাণটো আজি আপোনালোকে নিশ্চয় পাইছে যে ইমানেই ছাত্ৰ ছাত্ৰীসকলক মই কোনো কাৰণত হেৰি কৰা নাই, মাৰ মোৰ কোনো নাই। এটা সৌহাৰ্দ্য যে গুৰু শিষ্যৰ মাজত যেনেকৈ আহি কোনোবা সময়ত মোৰ কাৰণতো ধৰে সেই টাউনৰ ল'ৰা ছোৱালীখিনি আহি, তথাপিতো কোনো মাৰ হেৰি নকৰে। সেইখিনিকে মই ইমানখিনি তেনেকৈ কৰিলোঁ। সেয়েহে আজি তাৰ প্ৰমাণটো আজি ছাত্ৰ ছাত্ৰীসকল দিছে। এইখিনি পাই মই নিজে আপ্লুত হৈছোঁ। যদিও দুখ লাগিছে, এই দুখখিনি মই পাহৰি গৈছোঁ। তাৰমানে আজি আপোনাৰ এই বিষয়টো আৱেগিক এটা কথা হ'বলগীয়া ছাত্ৰ ছাত্ৰীখিনিক মোৰ তাৰ কথাখিনি মনলৈ অহা নাই, ক'বলগীয়া পাহৰি গৈছোঁ তাৰমানে কথাখিনি। তথাপিতো মই এইখিনি যথেষ্ট আৱেগিক হৈছোঁ ছাত্ৰ ছাত্ৰীখিনিৰ লগত লৈ পেলাই। এইখিনি কৰাৰ ক্ষেত্ৰত মই যথেষ্ট আনন্দিত আৰু বৰ হেৰি হৈছোঁ, তাৰমানে আপ্লুত হৈছোঁ। হয়, আমি আজি খুব আৱেগিক। আমাৰ আজি প্ৰায় সুদীৰ্ঘ 36 বছৰৰ আমাৰ জিতেন বৰা ছাৰে এই বিদ্যালয়খনত পাঠদান কৰি এই পিছপৰা অঞ্চলত এটা নতুন অগ্ৰগতি দিবলৈ সক্ষম হ'ল তেখেতে। আৰু দেখিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আজি শোকত ভাগি পৰিছে। এই অঞ্চলটো যি সময়ত যোগাযোগ ব্যৱস্থা নাছিল, সেই সময়তো ছাৰে একাঠু পানীত পৰিয়ে আমাক শিক্ষা বিলাইছিলে। অঞ্চলটো আজি স্কুলখন এটা বেলেগ পৰ্যায়ত আমাৰ আছে গোলাঘাট জিলাৰ ভিতৰতে। আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। অনাগত দিনত জিতেন ছাৰৰ আদৰ্শৰে প্ৰত্যেকজন শিক্ষকেই গাঁওসমূহত খুব সুন্দৰভাৱে পাঠদান কৰি যাওক আৰু গুৰু শিষ্যৰ যিটো মৰম এইটো যেন সদায় বৰ্তি ৰাখক। আমি জিতেন ছাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতে অনাগত দিনত সুস্থ হৈ থাকক, আমাৰ মাজত সদায় জিলিকি থাকিব তেখেত।